যিবোৰ অঞ্চলত সাঁচি গছত মানে সাঁচি গছত মাল নধৰে সেইবোৰ অঞ্চলত এনেকৈ ইনকুলেশ্যন কৰিব পাৰে। আমাৰ এয়া ইনকুলেশ্যন কৰা সাঁচি গছৰ প্ৰায় 6 মাহ হৈ গ'ল, সেইকাৰণে বটলবিলাক উঠাই দিছোঁ। আৰু ইয়াৰ পিছত কি ৰিজাল্ট হৈছে মই কাটি মেলি দেখাম। ফুটাবোৰ এতিয়া বন্ধ কৰি দিম। কি ৰিজাল্ট আহিছে মই কাটি দেখাম। আমাৰ ইয়াতে যিহেতু এসময়ত আমি এই যিবিলাক গছ ৰুইছিলোঁ এইবিলাক ভোলা পুলি দিলে তাহাঁতে, মানে তেলি পুলিটো দিয়া হ'লে চাগে আমাৰ ইয়াত পূৰা মাল ধৰে, কিন্তু আমাৰ যিবিলাক তেলি গছ আছে প্ৰত্যেকতে মাল ধৰিছে, কিন্তু যিবিলাক ভোলা পুলি দিছিলে তাহাঁতে সেইবিলাকত মাল ধৰা নাই। সেইকাৰণে আমি ইনকুলেশ্যন কৰিছোঁ। আৰু যিবিলাক অঞ্চলত মাল নধৰে আপোনালোকে ইনকুলেশ্যন কৰি ল'ব পাৰিব। সেইকাৰণে অসমৰ যিকোনো প্ৰান্ততে সাঁচি গছ ৰুই থ'লে কোনো অসুবিধা নহয়। এতিয়া আমি 6 মাহ হোৱাৰ কাৰণে বটলবোৰ উঠাই দিছোঁ। চব বটল বুটলিব লাগিব। এতিয়া মই এজোপাত কাটি দেখুৱাম ইনকুলেশ্যন কৰাৰ 6 মাহৰ পাছত কি হৈছে। অৱশ্যে ইনকুলেশ্যন কৰা 2 বছৰৰ পাছত বিকিব পৰা যায়, কিছু লোকে এবছৰ পাছতো বিকে। মানে 6 মাহৰ পাছত ভিতৰত কি এটা ৰূপ লৈছে সেইটো আমি কাটি এজোপা গছত দেখাই আছোঁ। কথা পাতিমা ইনকুলেশ্যন কৰা আছে। এয়া চাওক ক'লা ক'লা আঁহ আহি গৈছে ইতিমধ্যে। ক'লা ৰং এটা আপোনালোকে দেখিছেনে? এই ক'লাটো লাহে লাহে 2 বছৰৰ ভিতৰত এইটো এটা মালত পৰিণত হ'ব। মই আৰু এজোপা গছত মই কাটি দেখাই আছোঁ। চাওক ক'লা আঁহ বহিছে ইতিমধ্যে। এইটো 2 বছৰ হ'লে এইটো এটা সম্পূৰ্ণ মালত পৰিণত হ'বগৈ। চিপবিলাক বহি যাব, তললৈকে বহিছে চাগে, তললৈকে বহিছে। আগতে এইটো কাটিলে গোন্ধ নোলায়, ইতিমধ্যে গোন্ধ এটা আহিছে। এই ইনকুলেশ্যন কৰি থ'ব পাৰে আপোনালোকে গছবিলাক। এইটো গছক ইনকুলেশ্যন কৰি থ'ব পাৰে আপোনালোকে যদি আপোনালোকৰ গছ আছে। আৰু যিবিলাক অঞ্চলত মাল নধৰে তেতিয়া আপোনালোকে চিন্তা নকৰিব। আজিকালি বহুত দেশত কি কৰে, সাঁচি গছ ৰুৱে লগে লগে ইনকুলেশ্যন কৰে 3 বছৰ পাছত। মানে নেচাৰেলি মাল ধৰালে মানে গছ কাটিবলৈ থৈ নিদিয়ে আৰু ইনকুলেশ্যন কৰিবৰ কাৰণে গছ পুলি ৰুওঁ বুলি ভাবে। শ্ৰীলংকা হওক, বাংলাদেশ হওক, থাইলেণ্ড হওক, ইণ্ডোনেছিয়া, চাইনা এইবিলাক দেশত গছ পুলি ৰুৱে আৰু 3 বছৰ পাছত ইনকুলেশ্যন কৰে আৰু সাঁচি গছ বিক্ৰী কৰে। আপোনালোকে সাঁচি গছ যদি ৰুৱে তেতিয়াহ'লে মাল ধৰিব নধৰিব এই কথাটো চিন্তা নকৰিব। কিন্তু তেলি গছজোপা ৰুলে, তেলি পুলিটো ৰুলে বেছি ভাল। গতিকে যদি পুলি লাগে আপোনালোকে ক'ব পাৰিব।